চেঙেলীয়া ৰাজ্যলৈ যে আমাৰ এই কম্পিউটাৰ অনুষ্ঠানটো ইয়াতে আমি স্থাপন কৰিছোঁ। আমি আশা কৰিছোঁ এই অনুষ্ঠানটোৱে এই অঞ্চলটোৰ এটা ভাল সুনাম গঢ়ি আনিব আৰু এই অঞ্চলবাসী এটা নতুন ইনফৰমেশ্যন টেকন'লজিৰ লগত জড়িত হ'ব পাৰে বুলি মোৰ আশা থাকিল। মই বিচাৰোঁ যে সকলোৱে ল'ৰা ছোৱালী শিকক, কাৰণ কম্পিউটাৰ শিক্ষা নোহোৱাৰ কাৰণে আমি বৰ্তমান ইনফৰমেশ্যন টেকন'লজিৰ যুগত গৈ আছোঁ। সেইকাৰণে আমাৰ কিছুমান কুপ্ৰভাৱ, যোনটো কুপ্ৰভাৱ বুলি নকয়, কুপ্ৰভাৱত আমি বহুত ল'ৰা ছোৱালী কিছুমান তেওঁলোকৰ এডুকেশ্যনে হওক বা বেলেগ বেলেগ এফেক্টবিলাক পাইছে। কিন্তু আমি যদি সঠিকভাৱে কম্পিউটাৰ শিক্ষাটো গ্ৰহণ কৰোঁ, তেতিয়া আমি কম্পিউটাৰ আচল শিক্ষা কি আমি সেই বস্তুটো গম পাম আৰু তেতিয়া আমি প্ৰকৃত শিক্ষাটো আমি গ্ৰহণ কৰিব পাৰিম। আৰু আদাৰৱাইজ আমি নাজানাকৈ ইনফৰমেশ্যন টেকন'লজিৰ লগত জড়িত নোহোৱাকৈ আমি কম্পিউটাৰ মোবাইল বা ইণ্টাৰনেটৰ যেতিয়া ব্যৱহাৰ কৰিম, তেতিয়া আমি তাক সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰোঁ। আমি তাৰ সঠিক কোনটো ভুল কোনটো আমি বিশেষকৈ নাজানো। কিন্তু যেতিয়া আমি ইনফৰমেশ্যন টেকন'লজিৰ প্ৰাৰম্ভিক জ্ঞানটো ল'ম, বেছিক জ্ঞানটো আমি থাকিব, তেতিয়া আমি গম পাম যে ইনফৰমেশ্যন টেকন'লজি আমাক কি দিব পাৰে। ইনফৰমেশ্যন টেকন'লজি আমাক ভালো দিব, বেয়াও দিব। আমি যদি জ্ঞানটো পাওঁ, তেতিয়া আমি ভালৰ দিশে আগবাঢ়ি যাম। ধন্যবাদ। মই বিশেষ নকওঁ, যে আশা ৰাখিল আমাৰ এই অনুষ্ঠানটোৱে এই অঞ্চলৰ কাৰণে এটা ভাল নাম কঢ়িয়াই আনিব। এই চেঙেলীয়াজাৰ চকত আজি এছিয়ান ইনফটেক কম্পিউটাৰ যি 2003 চনতে স্থাপন হৈছিল, এই এছিয়ান কম্পিউটাৰ আৰু ইনফটেক কম্পিউটাৰ চেণ্টাৰৰ এক শাখা নুৰি কম্পিউটাৰ হোম নামেৰে আজি ইয়াতে শুভ উদ্বোধন কৰা হৈছে। আৰু এই উদ্বোধনী অনুষ্ঠানতো বিশিষ্ট অতিথি তথা মুখ্য অতিথি সাংবাদিক নাজিৰ হুছেইন দেৱে শুভ উদ্বোধন কৰে। আচলতে কম্পিউটাৰ শিক্ষাৰ প্ৰয়োজনীয়তা আমি সকলোৱে জানো যে বৰ্তমান সময়ত মানৱ জীৱনৰ এটা অবিচ্ছেদ্য অংগ হৈ পৰিছে। আৰু এই চেঙেলীয়াজাৰৰ দৰে এটি অঞ্চলত এনেকুৱা এটা কম্পিউটাৰ শিক্ষা অনুষ্ঠান উদ্বোধন কৰিছে যে আনচাউল হওক বা তেওঁৰ লগত থকা সংগীসকলে, আচলতে এইটো শুভ লক্ষণ। আৰু বৰ্তমান সময়ত কম্পিউটাৰ কি আমি সকলো ছাত্ৰ ছাত্ৰীয়ে জানো যে অসমৰ যিকোনো এটা চৰকাৰী হওক বেচৰকাৰী হওক যিকোনো অনুষ্ঠানত যেতিয়া আপুনি এপ্লাই কৰে বা আবেদন কৰে, আজিকালি কম্পিউটাৰ শিক্ষাৰ কি প্ৰয়োজনীয়তা বহুত, বা চাৰ্টিফিকেটখন নহ'লে আপুনি চৰকাৰী হওক বা বেচৰকাৰী একো অনুষ্ঠানতে আপুনি চাকৰি নাপায়। গতিকে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত এটা ৰাস্তাটো দেখুওৱাৰ পথ হিচাপে এছিয়ান ইনফটেক কম্পিউটাৰ ইয়াতে স্থাপন হৈছে। মই আশা কৰোঁ এই অঞ্চলৰ ৰাইজৰ বহুদিনীয়া এটা আশা বা বহুদিনীয়া এটা সপোন পূৰণ হ'বলৈ ধৰিছে বা ধৰিব। আৰু এই অঞ্চলৰ ৰাইজে এই এছিয়ান ইনফটেক কম্পিউটাৰ নুৰি কম্পিউটাৰ হোমটোক ৰাইজে আঁকোৱালি লওক। অনাগত সময়ত এই এছিয়ান কম্পিউটাৰ চেণ্টাৰটোৱে এই অঞ্চলৰ ৰাইজৰ মাজত সমাদৰ লাভ কৰিব। টেকন'লজি কি বা ইণ্টাৰনেট কি বস্তু, তাৰ জৰিয়তে এই চেঙেলীয়াজাৰ ৰাইজে অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিষ্ঠিত হ'বলৈ এই কম্পিউটাৰ চেণ্টাৰটোৱে সহযোগ কৰিব। তাৰে কামনা কৰি সকলো চেঙেলীয়াবাসী ৰাইজক সহায় সহযোগিতা এই কম্পিউটাৰ চেণ্টাৰটোত কৰিবলৈ অনুৰোধ জনাইছোঁ।